নমস্কাৰ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অসমৰ ভিতৰতে 30 সংখ্যক স্থান দখল কৰি আৰু আমাৰ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰণামী গগৈ ঘৰত আমি আজি উপস্থিত আছো তেখেতৰ এই জয়যাত্ৰাত আমাৰ লগতে সমগ্ৰ অঞ্চলবাসী আজি গৌৰৱান্বিত আহকচোন বাৰু তেখেতৰ এই জয়যাত্ৰাৰ বিষয়ে আমি তেখেতৰ মুখেৰে শুনিবলৈ চেষ্টা কৰোঁ এখনি ফুলাম গামোচাৰে তেখেতক প্ৰথমেই আমি সম্ভাষণ জনাওঁ নমস্কাৰ বাইদেউ প্ৰথমে আপোনাক অভিনন্দন জনোৱাৰ লগতে আমাৰ চেনেলটোলৈ উষ্ম আদৰণি জনাইছো বাইদেউ প্ৰথমে আমাৰ দৰ্শকসকললৈ আপুনি আপোনাৰ পৰিচয়টো দিলক হয় নমস্কাৰ মোৰ নাম প্ৰণামী গগৈ মোৰ ঘৰ শিৱসাগৰত মই কটন কলেজৰ পৰা BA কৰিছো হিষ্ট্ৰী ডিপাৰ্টমেন্টত তাৰ পাছত 2020 চনত মিৰাণ্ডা হাউস দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ্ছ কৰি কমপ্লিট কৰিছো 2020 চনৰ পৰাই মই APSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলো এইটো মোৰ থাৰ্ড এটেম্প্ট আছিলে এণ্ড থাৰ্ড ইণ্টাৰভিউ এইবাৰ মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছো বাইদেউ আপোনাৰ এই জয়যাত্ৰাত ইমান এটা ভাল সফলতা পাইছে এই সফলতাত আপোনাৰ অনুভৱখিনি আমাৰ দৰ্শকসকলক কওকচোন হয় মোৰ খুব ভাল লাগিছে খুবেই বেছি আনন্দিত হৈছো প্ৰথমতে অঞ্চলটোলৈ মই যে গৌৰৱ কঢ়িয়াই আনিব পাৰিছো এইটো মোৰ খুব মোৰ বহুত আশা আছিলে বহুত আগৰে পৰা আশা আছিলে গতিকে ভাল লাগিছে আজি আৰু মানুহৰ ইমানখিনি উৎসাহ আৰু আশীৰ্বাদ দেখি গোটেই অঞ্চলটোৱে যে ওলাই আহিছে মোক আশীৰ্বাদ দিবলৈ মই বহুত সুখী আৰু আমি জনামতে আমাৰ এই অঞ্চলটোত এইবাৰ প্ৰথম আপুনি এই SS বিষয়া হ'বলৈ সক্ষম হৈছে হয় আৰু এই জয়যাত্ৰাত আপুনি প্ৰথমতে কাক ক্ৰেডিট দিব বিচাৰিব মই প্ৰথমতে মোৰ মাক ক্ৰেডিটটো দিব বিচাৰিম কিয়নো মোৰ মা মোৰ লগত আছিল যোৱা 2 বছৰ দিন ধৰি আৰু মায়ে দেখিছে মোৰ গোটেই প্ৰিপাৰেচনটো তাৰ পাছত মোৰ বন্ধু বান্ধৱী মোৰ বা আছে আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰী সকলোখিনি মই সকলোকে ইয়াৰ শ্ৰেয়টো দিব বিচাৰিম আপোনাৰ দেউতা আৰু মা কি কৰ্মত নিয়োজিত হৈ আছিল হয় মোৰ দেউতা শিক্ষক আছিল হাইস্কুলৰ শিক্ষক আছিল তেওঁ আৰু মোৰ মা আছিল বিষয় শিক্ষয়িত্ৰী হায়াৰ ছেকেণ্ডাৰী ইতিহাস বিভাগত দুয়োগৰাকীয়ে মোক সৰুৰে পৰাই কৈছিল যে সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব মোৰ ছোৱালী ডাঙৰ হয় গতিকে এয়া মই বহুত অনুপ্ৰেৰণা পাইছিলো আৰু এই যে যিটো UPSC হওক বা APSC এনে ধৰণৰ এই বহুত টাফ এক্সাম হয় নহয় জানো বহুত টাফ এক্সাম হয় ইয়া ক্ৰেক কৰিবলৈ যাওঁতে ক্লিয়াৰ কৰিবলৈ যাওঁতে বহুখিনি কষ্টৰ সন্মুখীন হ'ব লগা হয় ষ্টুডেন্ট সকল আপুনি কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ কাৰণে হয় প্ৰথমতে মই ক'ব বিচাৰিম গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পাছৰ পৰা মই প্ৰিপাৰেচন আৰম্ভ কৰিছিলো মই ভাবিছিলো যে মই এইটো লাইনত যাম প্ৰিপাৰেচন ঠিক নহয় তাৰ মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পাছত 2020 চনৰ পাছৰ পৰাহে প্ৰকৃততে প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভ কৰিছো আৰু যোৱা 4 বছৰ দিন ধৰি মই APSCৰ কাৰণে পঢ়ি আছিলো এইবাৰ মই সাকসেসফুল হৈছো এই পৰীক্ষাটো দিবলৈ যাওঁতে আপুনি এতি ক'লে আপুনি এইটো 3 নম্বৰ বাৰত আপুনি ক্লিয়াৰ কৰিছে নহয় জানো হয় আপুনি এই যে পৰীক্ষাটো এতিয়া আপুনি কি মিডিয়ামত আপুনি লিখিছিলে মেইনছটো হয় মই ইংলিশ মিডিয়ামত লিখিছিলো যোৱা দুবাৰো মই ইংলিশ মিডিয়ামতে দিছো পৰীক্ষাটো মিডিয়ামে বাৰু আমাৰ এই পৰীক্ষাসমূহ ক্লিয়াৰ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে নেকি মই এইদৰে নাভাবো কিয়নো প্ৰথমতে মই দৰ্শকসকলক এইটো কথা জনাব বিচাৰিছো যে মই হায়াৰ ছেকেণ্ডাৰীলৈকে অসমীয়া মাধ্যমত পঢ়া হয় তাৰ পাছত মই কটনত গৈ ইংলিশ মিডিয়াম হৈছে মোৰ তেতিয়াৰ পৰাহে মই ইংলিশ মিডিয়ামত পঢ়িছো গতিকে মই দুয়োটা ভাষাই ভালদৰে জানো বা অসমীয়াটো মোৰ হলহলীয়াকে ভালদৰে ক'ব পাৰো আৰু ইভেন ইংলিছতো মোৰ এনেকুৱা বিশেষ একো প্ৰব্লেম নহয় গতিকে মই ল'ৰা ছোৱালীখিনিক ক'ব বিচাৰো তোমালোকে যি মাধ্যমতে নিদিয়া পৰীক্ষাটো দিয়া মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে মই নিজে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰী হয় বাৰু এই যে পৰীক্ষা এই পৰীক্ষাটো আমাৰ কিছুমানৰ মনত ধাৰণা আছে আমাৰ ষ্টুডেন্টখিনি আমাৰ এই গাঁৱলীয়া ষ্টুডেন্টখিনিৰ মনত এটা ধাৰণা আছে আৰু তেওঁলোকে মানে এই ইংলিছ মিডিয়ামটো
ইংলিছ মিডিয়ামটোলৈ বহুত ভয় কৰে, ইংলিছ ছাবজেক্টটোলৈকে বহুত ভয় কৰে। আৰু এইবোৰ এটা APSC হওক বা UPSC হওক, এখন ষ্টেটৰ APSCটো আমাৰ অসমৰ ভিতৰতে সকলোতকৈ ডাঙৰ এটা কম্পিটিটিভ এক্সাম, নহয় জানো? সেই এক্সামটোত যদি আমি নিজৰ ভাষা বা অসমীয়া ভাষাই হওক বা নিজৰ ভাষাসমূহে যদি আমি লিখিবলৈ যাওঁ, তেতিয়া ধাৰণা আছে যে ক'ৰবাত চিলেক্ট নহম নেকি? সেইটো বিষয়ে আপুনি কি ক'ব? এইটো এটা মই ভ্ৰান্ত ধাৰণা বুলিয়ে ক'ব বিচাৰিম। নিজৰ ভাষাটোত লিখাটো কেতিয়াও এইটো মানে কিবা অন্তৰায় বা পৰীক্ষাত চিলেকশ্যন নহ'ব বুলি ভবাটো এইটো ভুল হয়। এতিয়া ইভেন APSCত অসমীয়া মাধ্যমতো আহি লিখিব পাৰি, আৰু লগতে কুৱেশ্যনছ খিনিও এইবাৰৰ পৰা অসমীয়া ইংলিছ দুয়োটাতে দিছে। গতিকে মই এইটোৱে ক'ব বিচাৰিম, একো সমস্যা নহয়। অসমীয়াত যদি তেওঁৰ ইংলিছত প্ৰব্লেম হৈছে, তেন্তে অসমীয়াতে লিখক, অসমীয়াতে পঢ়ক, অসমীয়াতে, আৰু ইভেন অসমীয়াত মেটেৰিয়েলছো আছে আজিকালি, বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউটছো ওলাইছে অসমীয়াত পঢ়োৱা। গতিকে সকলোখিনি সুবিধা আছে অসমীয়াটো, একেবাৰে ভয় কৰিব নালাগে। ইংৰাজী অসমীয়া দুয়োটা মাধ্যমতে সমানেই চিলেকশ্যন হৈছে। আমাৰ ছ'চাইটিখনত এতিয়া ছায়েন্স, কমাৰ্চ, আৰ্টছক লৈ পানি বহুত মানে এটা বেলেগ প্ৰভাৱ পৰি থাকে, যে ছায়েন্সৰ বা কমাৰ্চৰ ষ্টুডেণ্টখিনিয়ে আৰ্টছত পঢ়া ষ্টুডেণ্টখিনিক অলপ হেয় জ্ঞান কৰে যে এওঁলোকে পাৰিব নোৱাৰিব। আপোনাৰ ষ্ট্ৰীমটো কি হয়? হয়, মোৰ ষ্ট্ৰীমটো আৰ্টছ আছিলে। মই হায়াৰ ছেকেণ্ডেৰীত আৰ্টছত পঢ়িছিলো, JB কলেজ যোৰহাটত। তাৰ পাছত মই হিষ্ট্ৰীত অনাৰ্ছ কৰিছো। কিন্তু মই তেনেকুৱা ধৰণৰ বিশেষ একো মই তেনেকে দেখিবলৈ পোৱা নাই, কিয়নো ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰাই বহুত ষ্টুডেণ্ট আহি APSC দি চিলেকশ্যন পাইছে। গতিকে এইটো ক্ষেত্ৰত ক'ব বিচাৰিম, কম্পিটিটিভ এক্সামত আৰ্টছ ছায়েন্স এনেকুৱা বুলি বিশেষ কথা নাথাকে। আৰ্টছ ছায়েন্স কমাৰ্চ সকলোৰে ছাত্ৰ ছাত্ৰীৰ লগত সমানে প্ৰতিযোগিতা কৰিব লাগিব। গতিকে মই প্ৰায় সকলো বেকগ্ৰাউণ্ডৰ পৰাই অহা ল'ৰা ছোৱালী পাইছো মানে। বাৰু বাইদেউ কওকচোন বাৰু, এতিয়া আপুনি এই যিটো এক্সাম ক্লিয়াৰ কৰিবলৈ যাওঁতে আপুনি কেনেধৰণে পঢ়া শুনা কৰিছিল? আপোনাৰ যিটো পঢ়াৰ ষ্ট্ৰেটেজি, এইটো কেনেধৰণৰ আছিল? হয়, মইতো ঘৰত থাকিয়ে পঢ়া শুনা কৰিছিলো। প্ৰথমতে মই এটা কথা ক'ব বিচাৰিম, কিমান ঘন্টা পঢ়িছো বুলি কোৱা কথাটো কিমান দূৰলৈকে মই সত্য নাজানো, কিন্তু মই প্ৰথমতে কোৱালিটিৰ ওপৰত বিশ্বাস কৰো। যদি 4 ঘন্টা পঢ়িয়ে যদি তেওঁ সিমানখিনি ডেইলি টাৰ্গেট কমপ্লিট কৰিব পাৰিছে, তেন্তে মই নাভাবো যে তেওঁ 8 ঘন্টা পঢ়াৰ দৰকাৰ আছে। গতিকে ষ্টুডেণ্টজনৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰিব। এই পৰীক্ষাটো ক্লিয়াৰ কৰিবলৈ যাওঁতে আমাৰ ফেমিলি বেকগ্ৰাউণ্ড বা ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডৰ কিবা ভূমিকা আছেনে বাৰু? হয়, ফেমিলি বেকগ্ৰাউণ্ডৰ মই বিশেষ তেনেকুৱা ধৰণৰ দেখা নাই, কিয়নো বিভিন্ন স্তৰৰ পৰা, সমাজৰ বিভিন্ন স্তৰৰ পৰা উঠি আহিছে ল'ৰা ছোৱালী আহি প্ৰিপেয়াৰ কৰিছে। গুৱাহাটীতে হওক বা অসমৰ ভিন ভিন ঠাইত প্ৰিপেয়াৰ কৰিছে, ইভেন নিজৰ ঘৰত প্ৰিপেয়াৰ কৰিছে, আৰু তেওঁলোক হাঁহি মুখে সফলতা লাভ কৰিছে। গতিকে আমি তেনেকুৱা ধৰণৰ এক্সাম্পলছ দেখিছো। গতিকে মই নাভাবো যে সমাজৰ, কিন্তু তেওঁলোকে ভাবিব পাৰে যে মই সমাজৰ অকমান নিম্ন শ্ৰেণীৰ পৰা বিলং কৰো, গতিকে মই হয়তো নোৱাৰিম নেকি, বা প্ৰিভিলেজ ছেকশ্যন এটাই পাৰিব নেকি APSC দিয়া। কিন্তু তেনেকুৱা নহয়। আমি মানে n নাম্বাৰ অফ এক্সাম্পলছ আছে আমাৰ হাতত, যি তেনেকুৱা শ্ৰেণীৰ পৰা আহি পাছ কৰিছে। আচ্ছা, এতিয়া আমি সততে শুনি থাকো যে ঠেলাৱালাৰ পুত্ৰ সন্তান বা কন্যা বা হেণ্ডিমেন, তেওঁলোকৰ ল'ৰা ছোৱালীও এই পৰীক্ষাসমূহ ক্লিয়াৰ কৰিব পাৰিছে, নহয় জানো? তাত কোনো ফাইনেন্সিয়েল কোনো প্ৰব্লেম নাথাকে। এটা কথাতে কয় নহয়, অভ্যাসৰ নৰ কৰ্ণপথে হয়, বা ধাউতিটো থাকিলে আপুনি বহুত কিছুমান অসম্ভৱ কামো সফল কৰিবলৈ আপুনি উৎসাহ পায় বা আপুনি কৰিব পাৰিব, নহয় জানো? Absolutely. আপোনাৰ কথাটো মই 100% এগ্ৰী কৰো। যিখন ঠাইৰ পৰা ওলাই নাহক, যেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা ওলাই নাহক, আপোনালোকে যদি নিজৰ 100% ডেডিকেশ্যন দিছে, নিশ্চয় পাৰিব। আৰু মই এইটোৱে ক'ব বিচাৰিম, ধৈৰ্য বা পেচেন্স লাগিব। গোটেই পৰীক্ষাটোত ধৈৰ্য নাথাকিলে পৰীক্ষাটো অলপ অৱতীৰ্ণ হোৱাত মানে বা কমপ্লিট কৰাত গোটেই চাইকেলটো দিগদাৰ হ'ব পাৰে।
গতিকে ধৈৰ্য সহকাৰে যদি নিজৰ 100% ডেডিকেশ্যন দিছে তেন্তে আপোনাক লাকেও মানে ফেভাৰ কৰিব বুলি মই ভাবো। আৰু এতিয়া আপুনি এই পৰীক্ষাটোৰ কাৰণে আপুনি কেনে ধৰণে কষ্ট কৰিছিল, কিমান ঘন্টা পঢ়িছিল, বা আপোনাৰ যিটো সিলেবাস এইটো আপুনি পঢ়াৰ সময়সীমা বা পঢ়াৰ এইটো কেনে ধৰণে বনাই লৈছিল? প্ৰথমতে মই গোটেই দিনটোৰ কাৰণে টাৰ্গেট ৰাখিছিলো যে দিনটোত মই কিমানখিনি কৰিব পাৰো। যদি মই 2টা চেপ্টাৰ কমপ্লিট কৰিব পাৰো, লগতে মই MCQ সলভ কৰিব পাৰো, তেনেকে মই বনাই লৈছিলো। একদম প্ৰথমতে ৰাতিপুৱা উঠি মই নিউজ পেপাৰখন পঢ়িম, এইটো মোৰ হেবিট হয়, ইভেন মই এতিয়াও পঢ়ো। এতিয়ালৈকে মই মানে সদায়ে পঢ়ো নিউজ পেপাৰখন। তাৰ পাছত মই MCQ সলভ কৰো। এনেকে তেওঁলোকৰ নিজৰ সুবিধাৰ্থে বনাই ল'ব লাগে চিলেবাছ অনুসৰি। এইটো বুলি কথা নাই যে বেলেগ কাৰবাৰ পৰা আমি বনাইছো চিলেবাছ টাৰ্গেটটো, তেনেকুৱা বুলি কথা নাই, নিজৰ মতে পঢ়িলেই হ'ল। এই পৰীক্ষাটো দিবৰ কাৰণে, এই পৰীক্ষাটো উত্তীৰ্ণ হবৰ কাৰণে যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজন বহুত চোকা হ'ব লাগিব বা বহুত প্ৰখৰ হ'ব লাগিব পঢ়াত? তেনেকুৱা কথা নহয়। মই ভাবো আমি বিভিন্ন ধৰণৰ এক্সাম্পলছ আগতেও দেখিছো যে ইভেন তোমালোকে হয়তো মুভিও দেখিছা, 12 ফেইল মুভিখন আহিছে, প্ৰায় সকলোৱে হয়তো চাইছে। গতিকে মই ক'ব বিচাৰিম তেনেকুৱা একো কথা নহয়। তুমি হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকত যেনেকুৱা যি কৰিছা, 3rd ডিভিজন পাছ কৰিছে, কোনোবা 2nd ডিভিজন পাছ কৰিছে, এইটো বুলি এনেকুৱা একো কথা নহয়। প্ৰিপেয়াৰ কৰিলে মানুহে পাৰিবই, ডেডিকেশ্যন লাগিব আৰু পেচেঞ্চ লাগিব। এতিয়া বাইদেউ, আপুনি আপোনাৰ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকত আপোনাৰ ৰিজাল্ট কেনেকুৱা আছিলে? মোৰ মেট্ৰিকত আছিলে 83% আৰু হায়াৰ ছেকেণ্ডাৰীত 89%। প্ৰথমৰ পৰাই আপুনি বহুত মানে প্ৰখৰ, বহুত চোকা আছিলে, নহয় জানো? তেনেকুৱা বুলি নহয় আৰু। আৰু মানে সেইটোৱে ন, আমাৰ সমাজততো এটা কথা আছে ন, এইবোৰ ইমান ডাঙৰ ডাঙৰ পৰীক্ষাবোৰ, এইবোৰ পৰীক্ষা দিবলৈ জানো আমাৰ কিছুমান গাঁৱলীয়া ল'ৰা, তেওঁলোকে আজি 1st ডিভিজন পাছ কৰি বা 2nd ডিভিজন পাছ কৰি জানো পাৰিব? এনেকুৱা এটা ধাৰণা থাকেতো। সেইকাৰণে মই ক'ব বিচাৰিছো যে সেই তেখেতলোক যিসকল অভিভাৱকেও কয় বা কেণ্ডিডেট সকলেও ভাবে, কাৰণ আপোনালোকৰ নিচিনা মানুহক দেখি তেওঁলোকে ভাবে যে আমিও এনেকুৱা এটা কৰিব পাৰিম নে নোৱাৰিম, যে আমাৰ দেখোন ৰিজাল্টটো এনেকুৱা আছিলে, আমি জানো কৰিব পাৰিম? সেই সকলক আপুনি কি উপদেশ দিব বা আপুনি কি মেছেজ দিব বিচাৰিব? মই এইটোৱে কম যে তোমালোক ওলাই আহা, ভয় নাখাবা। তোমালোকে কনফিডেন্স লাগিব নিজৰ ভিতৰত যে মই পাৰিম। বা এইটো মেটাৰ নকৰে যে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল, কিন্তু মই পাৰিম, মই ডেডিকেশ্যন মোৰ 100% মই দিব পাৰিম, আৰু এইটো বস্তু মই বিচাৰিছো। গতিকে এনেকে যদি এটা সপোন লৈ আহে, তেওঁলোকে নিশ্চয় পাৰিব। বাইদেউ, আপুনিতো আমাৰ এই অঞ্চলটোৰ ভিতৰতে প্ৰথমগৰাকী HS বিষয়া, HS বিষয়া পদত নিযুক্তি পাবলৈ গৈ আছে। গৈ থাকোতে আৰু আপুনিতো বহুত সফল হ'লগে, আৰু সেইকাৰণে আমাৰ এই অঞ্চলটোতো এনেধৰণৰ বহুত ষ্টুডেন্ট আছে যিসকল মানে প্ৰিপাৰেচন বহুত আগৰ পৰা কৰি আছে। তেওঁলোকক আপুনি কি মেছেজ দিব বিচাৰিব বা আপুনি তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰিব? হয়, মই এইটো কথা আগতেও কৈছো। মোৰ 3টা এটেম্পটত এই যোৱা 4 বছৰত মই এটা কথা শিকিলো যে ধৈৰ্য্যটো বহুত দৰকাৰ, পেচেঞ্চ লেভেল লাগিব। প্ৰথম 2বাৰ ইন্টাৰভিউ দিয়াৰ পাছত মই একেবাৰে ভাগি পৰিছিলো বুলি ক'ব পাৰি, যে মোৰ নহ'বগে কিজানি, বা মই চাগে ভুল লাইনত আহিলো, এনেকুৱা ধৰণৰ বহুত কুৱেশ্যনছ আহে মনত। আৰু মই নিজকে কওঁ যে মই পাৰিম, মই কিয় নোৱাৰিম? মই কিহৰ কাৰণে ফাৰ্ষ্ট ষ্টাৰ্ট কিহৰ কাৰণে কৰিছিলো। গতিকে এই গোটেই কুৱেশ্যন খিনি মোৰ মনলৈ আহে, আৰু তেতিয়া মই আকৌ পঢ়িবলৈ বহো। মই তেওঁলোকক ক'ব বিচাৰিম যে তোমালোকে ধৈৰ্য্য ধৰিব লাগিব, ক'ব লাগিব প্ৰতিবাৰে যিমানবাৰ আমি ক্লিয়াৰ নকৰো এক্সামটো, সিমান বাৰেই মানে আমি ক'ব লাগিব যে মই পাৰিম, মই আৰু এবাৰ ট্ৰাই কৰি চাম। গতিকে এনেকে ক'লে মই ভাবো তেওঁলোকে ট্ৰাই কৰি থাকিব লাগে, কোনোবা নহয় কোনোবা এবাৰ পাব। মই নিজেই দেখি থকা মানে বহুত উদাহৰণ আছে যে আমাৰ কেইজনমান দাদাই, তেওঁলোকে মানে এই পৰীক্ষাটোত দিছিল, প্ৰিলিমছ ক্ৰেক কৰি পানি মেইনছলৈকে গ'ল, মেইনছতো সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। তাৰ পাছত তেওঁ ভাইভাত গৈ পানি মানে আকৌ ফেইল হৈ আহিলে। তেওঁতো এতিয়া বহুত ডিপ্ৰেশ্যনত গুচি যোৱা এটা নিচিনা হৈ গৈছে। তেওঁক আপুনি কি ক'ব বিচাৰিব? এইটো চিটুৱেশ্যন হয়তো মোতকেনে ভালকে কোনেও নুবুজিব, কিয়নো মই নিজে 2বাৰ ভাইভাত দি পেলাই মানে একেবাৰে ওচৰৰ জাষ্ট লাইনডাল ক্ৰছ কৰিব নোৱাৰিলো আৰু উভতি আহিলো। গতিকে
এই সিচুৱেশ্যনটো মোতকে ভালকে কোনেও নুবুজিব ময়ো ইভেন প্ৰায় তেনেকুৱা সিচুৱেশ্যনতে আছিলো মানে মোৰ একদম মানসিকভাৱে মই একেবাৰে ভাগি পৰিছিলো যে মই নোৱাৰিমগে বা ফিউচাৰত মোৰ কি হ'ব মই কেনেকুৱা আকৌ মই প্লেন বিৰ কাৰণে চিন্তা কৰিছিলো ইভেন তাৰ পাছত কিন্তু মই ভাবিলো এবাৰ মই একেবাৰে চিন্তা নকৰো জাষ্ট পৰীক্ষাটো দি চাওঁ মই মোৰ 100% দিম কিন্তু পৰীক্ষাটোত ভগৱানে যি বিচাৰিব সেইটোৱে হ'ব গতিকে বহুত বস্তু মই ভগৱানৰ ওপৰতো এৰি দিছিলো মই জনা মতে এই পৰীক্ষাটো ইউপিএসসি হোক বা এপিএসসি হোক 6টা আইটেম দিব পাৰে নহয় জানো হয় হয় 6টা আইটেম দিব পাৰে হয় এপিএসসিত কিন্তু এটেম্পটৰ আই থিংক এতিয়ালৈকে কথা অহা নাই এজৰ এটা লিমিট আছে ইউপিএসসিত আছে এটেম্পটৰ আচ্ছা এতিয়া মানে যিজন মানে ব্যক্তিয়ে বা যিজন ষ্টুডেণ্টে এই পৰীক্ষাসমূহত উত্তীৰ্ণ হ'ম বুলি ভাবে বা মই কৰি দেখামেই বুলি ভাবে তেতিয়া তেওঁ বাৰে বাৰে ফেইল হোৱাৰ পাছতো বাৰে বাৰে ফেইল হলেও নিজেই তেওঁ ডিষ্ট্ৰেক্ট হ'ব নালাগিব বা ডিপ্ৰেছনত গুচি যাব নালাগিব তেওঁ এটা অপচন ৰাখিলে নহ'ব নহয় জানো আপুনি কি ক'ব বিচাৰিব যে অপচন ৰাখিব লাগিব নে নালাগে যে মই এই পৰীক্ষাটোত যদি সফল হ'ব নোৱাৰো এই চাকৰিটো যদি মই নাপাওঁ তেন্তে মই বেলেগ এটা কাম কৰিম বা হেনেকে অপচন ৰখাটো আপুনি প্ৰিফাৰ কৰে নে নকৰে হয় এইটো ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিম তেওঁৰ এইটো পাৰ্সোনেল কেপাসিটি আৰু তেওঁৰ চিন্তাধাৰা কেনেকুৱা হয় ইয়াৰ ওপৰতো বহুত ডিপেন্ড কৰে ইভেন আমি ইউপিএসসি টো আজিকালি দেখিছো যে প্লেন বিৰ ওপৰতো কাম কৰে তাৰ পাছত ইউপিএসসি দি থাকে গতিকে মই এইটো ক্ষেত্ৰত ক'ব বিচাৰিম যদি তেওঁৰ এনেকুৱা হয় যে বহুত বেছি ডিপ্ৰেছন হৈছে বা বিভিন্ন ধৰণৰ চিন্তাই আগুৰি ধৰিছে গতিকে তেওঁ এনেকুৱা কৰিব পাৰে সৰু কিবা এটা জব লৈ ল'ব পাৰে যিটোত মানে একো মেণ্টেল প্ৰেছাৰ নাথাকে আৰু তেওঁ পঢ়িবলৈ টাইম পায় তাৰপিছত তেওঁ এপিএসসি দি থাকক বা ইউপিএসসি তেনেকুৱা হ'ব পাৰে আদাৰৱাইজ যি অলৰেডি ভাবিছে যে মই এইটোৱে চাকৰি ল'ম মোক এইটোৱে লাগে মই এইটোৱে ক্লিয়াৰ কৰিব বিচাৰো তেন্তে তেওঁ সেইমতে আগবাঢ়ক মানে প্ৰত্যেকজন মানুহৰ নিজৰ মতে হ'ব তেওঁ কি ভাবে বাইদেউ আৰু এতিয়া আমাৰ উঠি অহা নৱপ্ৰজন্মই আমাৰ এই ওচৰ পাজৰ আমাৰ অঞ্চলটোৰ যিখিনি ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰি আছে এই হেৰিৰ কাৰণে এই এক্সাম কেইটাৰ কাৰণে এক্সাম দিম বুলি ভাবি আছে তেওঁলোকক আপুনি কেনেধৰণে নোট বনাব লাগে বা কেনেধৰণে পঢ়িব লাগে বা কি কৰিলে সফল হ'ব হয় সেইটোৰ ওপৰত আপুনি কি ক'ব প্ৰথমতে তেওঁলোকে মনত এইটো ভাবিব লাগিব যে প্ৰথমবাৰে হয়তো সফল নহ'বও পাৰে কিয়নো এইটো মই নিজৰ ক্ষেত্ৰত দেখিছো মই প্ৰথমবাৰ ভাবিছিলো যে মোৰ ক্লিয়াৰ হ'ব নহ'ল দ্বিতীয়বাৰো নহ'ল মোৰ এতিয়া মই থাৰ্ড এটেম্পটত পাইছো গতিকে তেওঁলোকে প্ৰথমতে ভাবিব লাগিব যে প্ৰথমবাৰ নহ'লেও দ্বিতীয়বাৰ নহ'লেও তৃতীয়বাৰ হ'ব বা চতুৰ্থবাৰ হ'ব ভাগি পৰিলে নহ'ব তাৰপাছত দ্বিতীয়তে মই ক'ব বিচাৰিম তেওঁলোকে প্ৰথমতে চিলেবাছখন চাওক আৰু চিলেবাছখনত টু ডিভাইড মানে সেকশন ওয়াইজ ডিভিজন হয় চিলেবাছখনত পেপাৰ 1 আৰু পেপাৰ 1ত থাকে হিষ্ট্ৰী থাকে সোসাইটি থাকে গতিকে বিভিন্ন ধৰণৰ তেনেকে ডিভিজন হয় আৰু আমি কোৱেশ্চনটো দেখিলে গম পাব লাগিব যে এইটো কোনটো সেকশনৰ পৰা আহিছে এনেকুৱা ধৰণৰ বিভিন্ন কথা থাকে আৰু এইটো প্ৰথমতে গম পোৱা নাযায় বাই দি টাইম যদি পঢ়ি থাকে তেওঁ গম পাই যাব তেতিয়া গতিকে এইটো ক্ষেত্ৰত মই ক'ব বিচাৰিম যে বস্তুটো মানে তেওঁলোকে পঢ়ি থাকিব লাগিব এনসাৰ ৰাইটিংটো কৰি থাকিব লাগিব আৰু যাৰ এনসাৰ ৰাইটিংত অলপমান প্ৰব্লেম আছে তেওঁলোকে হয়তো বেছি টেষ্ট সিৰিজ দিব লাগিব বা সদায় এনসাৰ লিখিব লাগিব মুঠতে সেইখিনি ক্ষেত্ৰত মই ক'ব বিচাৰিম আৰু প্ৰেজেন্টেশনতো অলপমান গুৰুত্ব দিব লাগে আখৰৰ ক্ষেত্ৰতে হওক বা খুব কাটা কুটা কৰিছে বা লেতেৰা কৰিছে এনেকুৱা ধৰণৰ যদি এনসাৰ ৰাইটিং কৰিছে বা অলপমান বেছিকে দুই এখন মেপো আঁকি দিছে বা ডায়াগ্ৰাম আঁকিছে বা ইউপিএসসি টপাৰ্চৰ কপি চাইছে তাৰ পৰা তেওঁলোকে পাইছে ইনফ্লুৱেঞ্চ হৈছে গতিকে এই গোটেইখিনি কৰিলে মই ভাবো থুলমূলকে মই ক'ব বিচাৰিম এইখিনি কৰিলে এইখিনি মই কৰিছিলো তেওঁলোকে কৰি চাওক যদি সুবিধা হয় সেইমতে আৰু এই এক্সামটো ক্লিয়াৰ কৰিবলৈ যাওঁতে আপুনি কিবা ধৰণৰ কোচিং কৰিছিল নে বাৰু হয় মই কোচিং কৰিছিলো দিল্লীত মই জামিয়া হামদৰ্দ ৰেজিডেন্সিয়েল কোচিং একাডেমীত এক বছৰ ফ্ৰী কোচিঙৰ কাৰণে সুবিধা পাইছিলো তাত আছিলো মই এক বছৰ হোষ্টেলত তাৰ পিছৰ পৰা মই গুৱাহাটীত প্ৰিপেয়াৰ কৰিছো ঘৰতে আচ্ছা আৰু এই পৰীক্ষাটো ক্লিয়াৰ কৰিবলৈ যাওঁতে এজন ষ্টুডেণ্টে এনেকে কোচিং আৰু সেলফ ষ্টাডি এইটো কিমান ডিফাৰেন্স আছে বা অকল কোচিং কৰিলেই যে পাছ কৰিব বা ক্লিয়াৰ কৰিব বা নিজে সেলফ ষ্টাডি কৰিলে কেনে ধৰণৰ আপুনি ক'ব কথাখিনি এইটো
কেণ্ডিডেটজনৰ ওপৰত ডিপেণ্ড কৰিব যে যদি তেওঁৰ বেছটো ক্লিয়াৰ নাথাকে তেতিয়া তেওঁ কোচিং কৰি লওক আৰু আজিকালিতো ইভেন অনলাইন কোচিঙৰো সুবিধা হৈছে গতিকে কিন্তু যদি তেওঁ ফৰ এক্সাম্পল মই ক'ব বিচাৰিম যে এজন যদি আৰ্টছত ষ্টুডেণ্ট পঢ়িছে গতিকে তেওঁ এনচিইআৰটি খিনি প্ৰায় হায়াৰ ছেকেণ্ডাৰী 11-12ত পঢ়িছে এনচিইআৰটি খিনি তেওঁৰ অলৰেডি এটা সম্যক জ্ঞান আছে মানে তাৰ অৰ্থ সেইটো হৈছে গতিকে তেওঁ মই নাভাবো ইমান বেছি কোচিঙৰ দৰকাৰ হ'ব কিন্তু তেওঁ আজিকালি ইউটিউবত এন নাম্বাৰছ অফ ভিডিঅ'জ আছে বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউটে ফ্ৰী ইভেন কিছুমান প্ৰগ্ৰেম চলাই সেইখিনিৰো সুবিধা লওক আদাৰৱাইজ উইকিপিডিয়াত তেওঁলোকে চাৰ্চ কৰক কি বস্তু হয় কেনেকুৱা ধৰণৰ হয় নোটছ মেকিঙৰ ক্ষেত্ৰত ইমানখিনি সুবিধা থকাৰ পাছত মই নাভাবো সকলোৱে যে কোচিং কৰিবই লাগিব এইটো নহয় আচলতে হয় মই এইটো ক্ষেত্ৰত ক'ব বিচাৰিম যে তেওঁলোকে প্ৰথমতে তেওঁলোকৰ আত্মবিশ্বাস থাকিব লাগিব প্ৰথমতে আগৰ পৰাই কৈ আছো যে আত্মবিশ্বাসটো প্ৰথম যে মই কিবা এটা কৰিব পাৰিম নে নোৱাৰিম জীৱনত আৰু মই ফেইল কৰিলেও আকৌ উঠিব পাৰিছো নে নাই এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আগতে কোৱাৰ দৰে গোটেইখিনি সুবিধা অনলাইনত এভেইলেবল আছে প্ৰায় মই দেখিছো তেওঁলোক প্ৰথমতে ওলাই আহকচোন চিলেবাছটো চাওক যে মই আৰু মনতে ভাবক যে মই পাৰিম পঢ়িব মই এইটো কৰিব পাৰিম তেতিয়া নিশ্চয় মই ভাবো মনত যদি এটা সপোন আছে আৰু আশা আছে তেওঁ নিশ্চয় পাৰিব বাৰু এতিয়া আপুনিয়ে ক'লে যে আপুনি এই কোচিং কৰিবৰ কাৰণে দিল্লী গৈছিলে হয় এই আমাৰ অসমত আমাৰ যিখিনি এটা যোৰহাট ডিষ্ট্ৰিক্টেই হওক বা শিৱসাগৰ ডিষ্ট্ৰিক্ট হওক এনেকুৱা ঠাইসমূহত এনেকুৱা যে উপযুক্ত কোচিং চেণ্টাৰ নাই এই ইউপিএসসি হওক বা এপিএসসিৰ কাৰণে যিখিনি ষ্টুডেণ্টে প্ৰিপাৰেচন কৰি আছে ইমান এটা উপযুক্ত কোচিং চেণ্টাৰ নাই আছে কিন্তু সেই সমূহত আমাৰ ষ্টুডেণ্টসকল নাযায় এতিয়া আমাৰ এই অসমখনতো এনে ধৰণৰ ভাল ভাল কোচিং চেণ্টাৰ থাকিব লাগে বুলি ভাবিছেনে নাই ভবা হয় মই প্ৰথমতে ক'ব বিচাৰিম মই জামিয়া হামদৰ্দ ৰেজিডেন্সিয়েল কোচিং একাডেমিত কোচিং কৰিছিলো তেওঁলোকে এন্ট্ৰেন্স পাতে আৰু তাৰ পাছত তেওঁলোকে গোটেইখিনি লজিং এণ্ড ফুডিং গোটেইখিনি প্ৰভাইড কৰে ফ্ৰী আৰু তেওঁলোকে লাইব্ৰেৰী এই গোটেইখিনি প্ৰভাইড কৰে গতিকে মইতো কমপ্লিট ফ্ৰী কোচিং কৰিছো দিল্লীত থাকি তাৰ পাছত মই ক'ব বিচাৰিম তেওঁলোকে অনলাইন ব্যৱস্থা আছে আজিকালি কোচিঙৰ কাৰণে যে ঘৰতে সোমাই থাকিয়ে যে কোচিং কৰিব নোৱাৰি এনেকুৱা কথা নহয় আৰু মই এইটোৱে ক'ম যে কোচিঙৰ ওপৰত ষ্ট্ৰেছ দিব নালাগে মই ভাবো যদি তেওঁ এক্সেক্টলি সেল্ফ ষ্টাডি কৰিয়ে পাব পাৰি মানে এপিএসসিটো গতিকে মই এইটোৱে ক'ম যে তেওঁলোকে প্ৰথমতে পঢ়ি চাওক চিলেবাছখন চাই লওক তাৰপিছত যদি একদম মানে পঢ়ি পেলাই 2-3 মাহ পঢ়ি পেলাই তেওঁলোকে পঢ়া নাই একোৱে বুজা নাই তেতিয়া তেওঁলোকে ডিচাইড কৰিব পাৰে কিন্তু ইমিডিয়েটলি যে কোচিং এটা কৰিহে মই গোটেইখিনি পঢ়ি পেলাই পৰীক্ষা দিম এই ধৰণৰ ধাৰণাটো ভুল আমাৰ হয় গতিকে মই কোচিঙৰ ওপৰত তেনেকে মই ষ্ট্ৰেছ দিয়াটো মই বিশেষ গুৰুত্বপূৰ্ণ বুলি ইমান নাভাবো হয় আমি মানে আগৰ পৰা শুনি আহিছো আমাৰ বয়োজ্যেষ্ঠসকলক এই ধৰণৰ পৰীক্ষাসমূহ দিবৰ কাৰণে একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যে ক শ্ৰেণীৰ পৰা পাঠ্যক্ৰমসমূহ আৰম্ভ কৰি একদম ওপৰৰ লেভেললৈকে আমি পাঠ্যক্ৰমসমূহ একদম ল'ব লাগিব যে প্ৰিপাৰেচন কৰিব লাগিব যে সেইখিনি পঢ়িব লাগিব সেইটো কি ক'ব আপুনি ইমান বেছিকৰ পৰাও নালাগে ক্লাছ 11-12 সেইখিনি যদি তেওঁ সায়েন্সত পঢ়িছে আৰু যদি তেওঁ আৰ্টছত পঢ়িছে তেন্তে 11-12 খিনি একবাৰ ৰিভাইজ কৰি ল'ব তাৰ পাছত তেওঁলোকে ডাইৰেক্টলি ষ্টেণ্ডাৰ্ড বুকছ পঢ়িব পাৰিব মই ভাবো লক্ষ্মীকান্তখন ইমিডিয়েটলি তেওঁলোকে পঢ়িব পাৰিব তাত আৰু আগতে প্ৰি ৰিকুইজিট একো কিবা নলেজ লাগে বুলি মই নাভাবো গতিকে এনেকুৱা ধৰণৰ বা মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে হ'লেও ৰাজীৱ আহিৰৰ যিখন কিতাপ আছে সেই কিতাপখন তেওঁলোকে ডাইৰেক্টলি পঢ়িব পাৰিব আপুনি কৈ দিয়কচোন বাৰু এই পৰীক্ষাসমূহ প্ৰিপাৰেচন কৰিবৰ কাৰণে কেনে ধৰণৰ গাইড বুক ব্যৱহাৰ কৰিব লাগিব কেনে ধৰণৰ ৰেফাৰেন্স ব্যৱহাৰ কৰিব লাগিব কেনে ধৰণৰ কিতাপসমূহ পঢ়িব লাগিব কিন্তু আমাৰ দৰ্শকসকলক জনাই দিয়কচোন হয় পলিটিৰ কাৰণে মই লৈছিলো মই নিজে যিখিনি পঢ়িছিলো মই সেইখিনিয়ে ক'ব বিচাৰিম পলিটিৰ কাৰণে মই এম লক্ষ্মীকান্ত পঢ়িছিলো আৰু মই জিঅ'গ্ৰাফিৰ কাৰণে 11-12ৰ কিতাপখিনি পঢ়িছিলো কিয়নো মোৰ জিঅ'গ্ৰাফি নাছিলে আগতে সাবজেক্টটো আৰু 11-12ৰ 4খন কিতাপ জিঅ'গ্ৰাফিৰ আছে প্ৰথমতে সেইখিনি পঢ়ি ল'ব জিচি লিয়ংখন অপচনেল হয় নপঢ়িবও পাৰে পঢ়িবও পাৰে আৰু দ্বিতীয়তে মই ইকনমিক্সৰ কাৰণে বিভিন্ন ধৰণৰ ক্লাছ নোটছ মেটেৰিয়েলছ আছে বা মৃণাল ছাৰৰ ভিডিঅ'জবোৰ মই ইউটিউবত চাৰ্চ কৰি চাইছিলো
ইকনমিক্সটো যেহেতু কনসেপচুৱেল বস্তু হয় গতিকে তাৰ প্ৰথমতে কনসেপ্টটো বিল্ড হলে একবাৰ আপুনি পাৰিব মানে বস্তুটো গতিকে তেনেকৈ বিভিন্ন ধৰণৰ আৰু মনত পৰিছে মোৰ হিষ্ট্ৰী যেহেতু মোৰ হিষ্ট্ৰী মাষ্টাৰ্ছ আছিলে গতিকে হিষ্ট্ৰী বৰ বিশেষ মই চোৱা নাছিলোঁ কিন্তু ৰাজীৱ আহিৰৰ মডাৰ্ণ ইণ্ডিয়া যিখন কিতাপ আছে সেইখন চাইছিলোঁ আৰু আৰ্ট এণ্ড কালচাৰৰ মই নিতিন সিংহানিয়া কিতাপখন পঢ়িছিলোঁ এইখিনি বেছিক যিখিনি আপুনি যিকোনো ধৰণৰ ইউপিএছচি টপাৰ্ছৰ বুক লিষ্টত দেখা পাব মই সেইখিনিয়ে পঢ়িছিলোঁ বৰ বিশেষ ইয়াৰ বাদে বিশেষ বুলি ক'বলৈ হ'লে মই এনচাৰ ৰাইটিং কৰিছিলোঁ এনচাৰ ৰাইটিঙত প্ৰথমৰ পৰা মই ইন্ট্ৰডাকশ্যন বডি কনফিউজন কেনেকৈ হয় আৰু তাৰ মাজত কেনেকৈ মেপছ বা ডায়েগ্ৰাম এড কৰিব লাগে সেইখিনি বস্তু মানে এটা সময়ৰ পাছত বুজি পাইছিলোঁ লাহে লাহে কিন্তু ইমিডিয়েটলি যদি কোনোবাই ভাবিছে যে মোৰ এনচাৰ ৰাইটিং বেয়া সেইটো কাৰণে হয়তো মই নোৱাৰিম নেকি বা মই এনচাৰ ৰাইটিং কম কৰিছোঁ বেলেগতকৈ মই সেইটো কাৰণে আমি তেনেকুৱা নহয় এটা টাইমৰ পাছত নিজে গম পাই যাব এণ্ড এলং উইথ ডেট নিউজ পেপাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট নিউজ পেপাৰখন পঢ়িবই লাগিব হয় আপুনিতো আমাৰ এই অঞ্চলটোৰ প্ৰথমগৰাকী এইচএছ বিষয়া আৰু প্ৰথমগৰাকী এইচএছ বিষয়া হৈ মানে আপোনাৰ কান্ধত বহুখিনি দায়িত্ব থাকিব যে আমাৰ এই সমাজত উঠি অহা যিখিনি নৱপ্ৰজন্ম এইখিনিক লৈ পানি আপুনি বহুখিনি কাম কৰিব লাগিব কাৰণ আপুনি প্ৰথম আমাৰ এই উঠি অহা নৱপ্ৰজন্মটোৰ কাৰণে আপুনি এক অনুপ্ৰেৰণা হৈ গৈছে আমি সকলোৱে গৌৰৱান্বিত হৈছো আজি সেই কাৰণে আপোনাৰ দায়িত্ব বহুত থাকিব সেই তেওঁলোকৰ প্ৰতি আপুনি যেতিয়া এগৰাকী ৰাজপত্ৰিত বিষয়া হ'ব আপোনাৰ ওচৰত বহুখিনি ক্ষমতা থাকিব এই ক্ষমতাখিনি আপুনি যেতিয়া এই কাৰ্যভাৰ হাতত ল'ব তেতিয়া আপোনাৰ প্ৰথম কামটো কি হ'ব আপোনাৰ নিজৰ ফালৰ পৰা মনৰ ফালৰ পৰা আপুনি কি ক'ব বিচাৰিব মই এইটো ক্ষেত্ৰত মহিলাসকলৰ ক্ষেত্ৰত ক'ব বিচাৰিম মই যিহেতু মহিলাসকলক মানে মই এইটোৱে ক'ম যে ইকনমিক ইণ্ডিপেণ্ডেন্সটো যথেষ্ট প্ৰয়োজনীয় মানে অৰ্থনৈতিকভাৱে তেওঁলোক সবল হ'ব লাগিব মহিলা হিচাপে আজি আমাৰ এডমিনিষ্ট্ৰেশ্যনত থকা হায়াৰ লেভেলত মহিলাৰ সংখ্যা পুৰুষতকৈ যথেষ্ট কম আমি সেইটো নিজে দেখিছোঁ ইভেন ভাল ভাল ফিল্ডতো মহিলা যথেষ্ট কম গতিকে মই এইটো বিচাৰো যে প্ৰথমতে ঘৰখনৰ পৰাই অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব মহিলা তেতিয়া ডিচিশ্যন মেকিঙত সহায় হ'ব তেওঁলোকে সমানে ইকুৱেলি পাৰ্টিচিপেট কৰিব পাৰিব যিকোনো ধৰণৰ কথাত বা সমাজখনত কিবা এটা ডিচিশ্যন লওঁতে এইখিনিয়ে হ'ব আৰু আপুনি এতিয়া এই কি বিভাগত নিযুক্তি পাইছে বাৰু এইটো বিষয়ে মই ইমান চিয়ৰ নহয় মই শুনিছো এছিষ্টেণ্ট কমিশ্যনাৰ পোষ্টত নিযুক্তি দিয়ে বুলি কিন্তু দেখা যাওক ভৱিষ্যতে আৰু আপুনি আমাৰ এতিয়া এই যিখিনি মহিলা যিখিনি ছোৱালী এইখিনিৰ কাৰণেও বহুত অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে কিয়নো আমাৰ আপুনি ক'লে এতিয়া এনেকুৱা লাইনত ইমান মহিলা নিযুক্ত হৈ থকা নাই বা আমাৰ ব্ৰত হৈ থকা নাই সেই তেখেতলোকে এতিয়া মহিলাখিনিও যে আপোনাক দেখি বহুত অনুপ্ৰেৰণা পাব বহুত উৎসাহ পাব যে আমিও কৰিব পাৰিম আৰুতো আমি দেখি আহিছো যে আমাৰ সমাজখনত মহিলাক লৈ পানি বহুত তুচ্ছ তাচ্ছিল্য কৰে এই মহিলাখিনিক লৈ পানি আপুনি কি ভাবিছে ইন ফিউচাৰ হয় মই প্ৰথমতে ক'ব বিচাৰিম ছোৱালীখিনিক মই বিশেষকৈ ক'ব বিচাৰিম যি প্ৰিপেয়াৰ কৰি আছে বা বিভিন্ন ধৰণৰ স্তৰত আছে এইটো প্ৰিপেয়াৰেশ্যনৰ তেওঁলোকে পঢ়ক ভালদৰে পঢ়ক আৰু যি এতিয়াও ভবা নাই এপিএছচি বা ইউপিএছচি দিয়াৰ কথা ইভেন তেওঁলোকেও ভাবক পৰীক্ষাটো দিয়ক আৰু বিভিন্ন ধৰণৰ ইভেন মই এইটো ক্ষেত্ৰত ক'ব বিচাৰিম যে মহিলাসকলক এইটো ভবা হয় যে পিংক কলাৰ জবছ বুলি কোৱা হয় কিছুমান কেয়াৰগিভিং চেক্টৰ ফৰ এক্সাম্পল বা টিচাৰ তেনেকুৱা ধৰণৰ জবতে সীমাবদ্ধ থাকিব লাগে বুলি বা য'ত মানে কোনো ডেঞ্জাৰ নাই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সীমাবদ্ধ ৰখা হয় মহিলাসকলক আৰু তেওঁ ভবা হয় যে তেওঁলোকে হয়তো দায়িত্ব চম্ভালিব নোৱাৰিব বা অলপমান দুৰ্বল হ'ব এইটো ক্ষেত্ৰত এইদৰে ভবা হয় কিন্তু আজিকালি তেনেকুৱা নহয় যথেষ্ট মহিলা চিলেকশ্যন পাইছে এপিএছচিত গতিকে মই এইটোৱে ক'ব বিচাৰিম যিসকলে এতিয়াও ভবা নাই যিখিনি ছোৱালীয়ে তেওঁলোকেও ভাবক ওলাই আহক প্ৰিপেয়াৰ কৰক পৰীক্ষা দিয়ক একোৱে অসম্ভৱ নহয় মই পাৰিছো যেতিয়া মই ক'ব বিচাৰিম সকলোৱে পাৰিব এইটো পৰীক্ষা দিব আপুনি দুইবাৰ আগৰ দুবাৰ মানে প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ ক্লিয়াৰ কৰি আপুনি ইন্টাৰভিউত গৈছিলে ইন্টাৰভিউত যাওঁতে দুবাৰ আপুনি সফল নহল সেই তাত আপোনাৰ কিবা কিবি এনেকুৱা ধৰণৰ কিবা মুভমেন্ট আছে নেকি বা কিবা ইনসিডেন্ট আছে নেকি এনে ধৰণৰ কিবা কিবি কি শিকিলে তাৰ পৰা হয় প্ৰথমবাৰ ইন্টাৰভিউ দিলো তাৰ পাছত মই বহুত এক্সপেক্ট কৰিছিলো কৈছো আগতেও
যে মই এবাৰ হ'ব এনেকে ভাবি আছো সেইবাৰ নহ'ল তাৰপিছত মই ঠিক আছে নেক্সট এটেম্প্ট মোৰ সেইবাৰ মেইনছত মাৰ্কছ কম আছিলে গতিকে সেইবাৰ মেইনছত দিয়াৰ পাছত নেক্সট বাৰৰ কাৰণে মই মেইনছ আকৌ প্ৰিপেয়াৰ কৰিলো মই ভাবিলো এইবাৰ মই আৰু ভালকে দিম যেতিয়া ছেকেণ্ড এটেম্পটো নহ'ল মই মানে ইমানেই ভাগি পৰিলো তাৰপিছত মই মাক কৈছো যে মই আৰু গিভ আপ কৰিম মই নোৱাৰো মানে আৰু এইটো পৰীক্ষা দিব তেনেকুৱা প্ৰতিজন হয়তো বহুত এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত হ'ব পাৰে বা হৈছে কিন্তু মই থাৰ্ড এটেম্প যে একেবাৰে মানে টেনচন ফ্ৰী হৈ দিছো মই একো বিশেষ ভবা নাই মই ভগৱানক এতিয়া কৈছো যে ভগৱান মই মোৰ 100% দিম তুমি যদি আছা তুমি যি কৰা মই কমপ্লিটলি সাৰেণ্ডাৰ কৰিছো মানে তোমাৰ ওপৰত গতিকে ইমানখিনিৰ পাছত এতিয়া হ'ল গতিকে মই ভাবো যে ভগৱানে মোক লগ দিলে এবাৰ ইমান যদি আপোনাৰ এতিয়াও মনত আছে ইন্টাৰভিউত আপোনাক কেনে ধৰণৰ প্ৰশ্ন দিছিলে পৰীক্ষকসকলে হয় মোৰ এইবাৰ ইন্টাৰভিউৰ কথা ক'ব বিচাৰিছো এবাৰ ইন্টাৰভিউত মোৰ বৰ্ড কৰিছিলে মোৰ বৰ্ডখন মই খুব ভাল পালো তেওঁলোকে মানে বিশেষ এনেকুৱা কুৱেশ্যন বুলি ক'ব নোৱাৰি যে কুৱেশ্যন কৰিছে আৰু মই এনচাৰ দিছো এনেকুৱা নহয় তেওঁলোকে আমি যেনেকে এতিয়া কনভাৰচেচন কৰি আছো তেওঁলোকে জাষ্ট মানে মোক কনভাৰচেচন কৰিছে আৰু হয়তো তেনেকে অবজাৰ্ভ কৰিছে মোৰ পাৰ্চনেলিটি আৰু লগতে অলপমান হাঁহিমুখীয়া বা মানে ফ্ৰেংকলি কথা পাতিব বিচাৰে তেওঁলোকে আৰু মই এইখিনিয়ে নটিচ কৰিলো অলপমান কনফিডেন্স লাগে এতিয়া মানুহ যদি ষ্টুডেন্টজন যিমান তেওঁ ব্ৰিলিয়েন্ট হলেও বা বহুত ভাল হলেও বা পঢ়াত বহুত চোকা হলেও যদি স্মাৰ্ট নহয় বা কনফিডেন্স লেভেলটো ডাউন হৈ থাকে বা ল' হৈ থাকে তাত তেতিয়াও গৈ পানি বোলে হেৰিয়ত ভাইভাত পৰি যায় এইটো কোৱা হয় কিন্তু চোৱা মানে মই এটা কথা এই তিনিটা ইন্টাৰভিউত এটা কথা বুজি পালো যে তুমি 15 বা 20 মিনিটছৰ যিটো ইন্টাৰভিউ হয় তুমি তাত এজ এ পাৰ্চন তুমি যেনেকুৱা হয় তেনেকুৱাই এক্সপ্ৰেছ কৰিবাগে তুমি এইটো ইয়াত প্ৰিপেয়াৰ কৰি যাব নোৱাৰা যে ইন্টাৰভিউত মই এনেকে কম এনেকে সুধিলে এনেকে কম এনেকুৱা ধৰণৰ কথা নহয় মানে তুমি নিজকে এনেকে প্ৰেজেন্ট কৰা যিটো তুমি নিজে হয় এনেকুৱা নহয় যে তুমি কমপ্লিটলি এজন বেলেগ মানুহ তুমি কমপ্লিটলি বেলেগকে দেখাইছা বা বেলেগকে নিজৰ যিটো মানে নিজে যেনেকুৱা তেনেকুৱাই দেখাব লাগিব ন আৰু মই শুনিবলৈ পাইছো আমি জানো যে শুনিবলৈ পাইছো কিছুমান কথাত যে এই UPSC বা APSC 3টা পৰ্যায় নহয় জানো 3টা ষ্টেজ প্ৰথমতে হৈছে প্ৰিলিমছ তাৰপা মেইনছ ইন্টাৰভিউ আৰু এই প্ৰত্যেকটো ষ্টেজে এখন যুদ্ধৰ দৰে নহয় জানো একদম শেষত গৈ আপুনিও এতিয়া ক'লে যে শেষত গৈ মই ইন্টাৰভিউতে দুবাৰকৈ হেৰি হৈ গৈছো সফল হৈ গৈছো তাত লৈ আপুনি কি ক'ব মোৰ একচুৱেলি মেইনছত মাৰ্কছ কমিছিলে মানে দুইবাৰে মোৰ মেইনছত মাৰ্কছ কম আছিলে পেপাৰ কেইখনত যদি মই পাইছিলো 100 দুই এখনত ক্ৰছ কৰিছিলো আদাৰৱাইজ মই আৰু ছেকেণ্ড এটেম্পটত ইভেন মোৰ এছেত কম মাৰ্কছ আছিলে গতিকে সেইটো কথা মই ক'ব বিচাৰিম বাইদেউ এছে এতিয়া ক'লে যে আপুনি এছে কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰি যাব লাগিব কেনে ধৰণৰ এছে চাই যাব লাগিব হয় এইটো তুমি UPSC আৰু APSC প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ খিনি চাবা মানে মই যিয়ে প্ৰিপেয়াৰ কৰিছে তেওঁলোকক ক'ব বিচাৰিম তেওঁলোকে চাওক তেওঁলোকে গম পাই যাব যে কেনেকুৱা ধৰণৰ কেণ্ডিডেট এজনৰ পৰা কেনেকুৱা ধৰণৰ হেৰিটা বিচাৰিছে বা এছে কেনেকুৱা ধৰণৰ আহিছে বিভিন্ন ধৰণৰ ফিলচফিকেল এছেজ আহে বা GS ৰিলেটেডো কিছুমান এছেজ আহে গতিকে গোটেইখিনি মই ক'ব বিচাৰিম যে তেওঁলোকে চালেহে গম পাব বস্তুটো আৰু তেওঁলোকে লিখিব লাগিব এছেখন আৰু কিছুমান বস্তু ইভেন মই ভাবো যে প্ৰিপেয়াৰ কৰিব লাগিব মানে ধৰা কোটছ হওক বিভিন্ন ধৰণৰ পয়েমছ হ'ব পাৰে এনেকে মাজে মাজে প্ৰিপেয়াৰ কৰিলে ভাল এখন এছে এই ফ্ল'টো লাগে এছে আৰু যিহেতু তোমাৰ ইংলিছটো চাইছে গতিকে তুমি ইংলিছত সেইটো গ্ৰামেটিকেল মিষ্টেকছ বা ৱৰ্ডত স্পেলিং মিষ্টেকছ সেইখিনি তুমি পৰাপক্ষত এভইড কৰিলে ভাল আৰু বাকী চিম্পলি লিখিলে হ'ল এনেকুৱা নহয় যে কিবা জাৰ্গন ইউজ কৰিব লাগে এনেকুৱা নহয় একদম চিম্পলি মানে তুমি একদম চিম্পলি যিটো ক'ব বিচাৰিছা সেইটোৱে লিখিবা মই জানিব বিচাৰিছো বাইদেউ এতিয়া আমাৰ এই অসমৰে পৰীক্ষা এই APSC পৰীক্ষাটো অসমৰ পৰীক্ষা এই অসমৰ পৰীক্ষাটোত এছে বা এই কি আমাৰ যে আগতে লিখো পৰীক্ষাসমূহত সাহিত্যিকৰ বিষয়ে বা ধৰক এনেকে নানান ধৰণৰ এছে লিখো তেনেকুৱাই আছে নে কিনো বাৰু এছেখন ইয়াত অলপমান ডিমাণ্ডটো বেলেগ হয়
মানে ফিলচফিকেল এছে হলে তোমাক বিভিন্ন ধৰণৰ কোট ৰিলেটেড ফিলচফিকেল এছে মানে ধৰা আমি অসমীয়াত যেনে কিছুমান জতুৱা ঠাঁচ ব্যৱহাৰ কৰো অভাৱে আৱিষ্কাৰৰ মূল এনেকুৱা ধৰণৰ এছে আহে আচলতে গতিকে সেইখিনি তুমি বিভিন্ন ধৰণৰ এক্সাম্পলছ দিব পৰা আছে প্ৰথমতে ষ্টাৰ্ট কেনেকে কৰে এইখিনি টপাৰ্ছ কপিজৰ পৰা চাই ল'ব লাগে ভিজন বা ফৰাম আইএছৰ তাত টপাৰ্ছ কপি মই পঢ়িছিলো এতিয়া গম পাইছো যে আচ্ছা এনেকে লিখে এছেখন গতিকে তেনেকে মই চাই প্ৰেক্টিচ কৰিলো আৰু এটা সময়ত আহি যাব এইটো মানে প্ৰথম দিনা অহা বস্তু নহয় এছেখন লিখি থাকিব লাগিব সপ্তাহত এখন এছে যদি লিখে আৰু ভয় কৰিব নালাগে প্ৰথমতে এটা অলপমান মানে ইনাৰ্চিয়া আহিব পাৰে যে মই হয়তো নোৱাৰিম ইমান এনেকুৱা এখন এছে লিখিব লাহে লাহে লিখিলে পাৰি যাব বাইদেউ আমি এতিয়া ডিফাৰেণ্ট আমি টপিকৰ ওপৰত আহিছো যে আমাৰ এতিয়া উঠি অহা নৱপ্ৰজন্ম বহুত বিভ্ৰান্তত আছে বা বহুত বিপথে পৰিচালিত হৈছে তেওঁলোকে পঢ়াৰ সময়তে হওক বা একদম বেছিকৰ পৰা মই কৈছো আজিকালি একদম সৰু ল'ৰা এটাৰ ওচৰতো মোবাইল ফোনটো থাকেই সেই মোবাইল ফোনটোৱে আমাৰ সমাজখনক কেনেদৰে প্ৰভাৱ পেলাইছে বাৰু বা ছচিয়েল মিডিয়াই হওক বা ধৰক কওকচোন বাৰু হয় তেওঁলোকে যদি প্ৰিপেয়াৰ কৰিব বিচাৰিছে নাই মই এই মানে ইউপিএসসি বা এপিএসসি লগত কথা কোৱা নাই মানে এনেই নৰ্মেলি আপুনি এগৰাকী এতিয়া ৰাজপত্ৰিত বিষয়া হবলৈ গৈ আছে আৰু সেই কাৰণে আমাৰ এই সমাজখনত যে যিটো এতিয়া আগতেতো আমি পঢ়ি থাকোতে বা আপোনালোকে পঢ়ি থাকোতেও মোবাইল ফোনৰ ইমান ব্যৱহাৰ নাছিল আৰু আজিকালি আমি দেখো যে স্কুললৈ গলেও ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে হওক মোবাইলটো লৈয়ে যায় আৰু সেইখিনি কথা আপুনি কি ক'ব বিচাৰিব তেওঁলোকে মোবাইলটো ইমান ব্যৱহাৰ কৰি থকাটো ভাল হৈছে নে বা এনেকে সমাজৰ বিপথে পৰিচালিত হৈ থকাটো কি ক'ব বিচাৰিব আপুনি হয় এইটো ক্ষেত্ৰত মই ক'ব বিচাৰিম যে সৰু সৰু ল'ৰা ছোৱালীক বহুত বেছি মোবাইল ফোন আমি ইউজ কৰা দেখা পাওঁ আজিকালি কিয়নো তেওঁলোকৰ মানে যুগটোৱে এইটো আমি এইটো বস্তু চাব লাগিব যে যুগৰ পৰিৱৰ্তন হৈছে হয় হয় এতিয়া ৰবটিক্স AI বিভিন্ন ধৰণৰ কনচেপ্ট আহিছে গতিকে তেওঁলোকে ইউজ কৰিছে কিন্তু আমাৰ প্ৰব্লেমটো হৈছে যে ইউটিউবত আমি যিখিনি কন্টেন্ট দেখো সেইখিনি ফিল্টাৰ্ড হৈ অহা নাই সৰু বাচ্ছা এটাই এনেকুৱা কিছুমান মেচিউৰ্ড কন্টেন্ট দেখি পাই যায় যিখিনি মানে ফিল্টাৰ্ড নহয় গতিকে সেইটোৱে মনস্তত্বত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব আমি এইটো ভাবিব লাগিব গতিকে পতককে যদি এটা মোবাইলটো দি দিয়াৰ ক্ষেত্ৰত মানে মই ভাবো মাক দেউতাকৰ অলপমান সেইখিনি ৰেছপনচিবিলিটি থাকিব লাগে একজেক্টলি তেওঁলোকৰ মানসিক অৱস্থা কি হৈ যাব আৰু তেওঁলোকে কনচেন্ট্ৰেট কৰিব নোৱাৰাৰ পাছত এংজিয়াছ হৈ যাব বহুত জল্দি গতিকে এনেকুৱা ধৰণৰ ইছ্যুজ আমি দেখিছো ল'ৰা ছোৱালীক এইটো তেওঁলোকে চাব লাগিব আৰু কওকচোন বাৰু আপোনাৰ ছচিয়েল মিডিয়াত আপুনি ছচিয়েল মিডিয়াত কিমান থাকে এক্টিভ থাকে হয় মই মোৰ এনেকে ছচিয়েল মিডিয়া নাই ইমান ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছএপটো মই ৰিচেন্টলি ইনষ্টল কৰিছিলো মানে আফটাৰ ৰিজাল্ট ইয়াৰ বাদে আগৰ পৰাই আপুনি হোৱাটছআপ ব্যৱহাৰ নকৰে নেকি মই নকৰো যেনেকে ব্যৱহাৰ এনেকুৱা নহয় যে পঢ়াৰ ক্ষেত্ৰত কিবা দিগদাৰ হ'ব কিন্তু মই এনেই ইমান তেনেকে নকৰো আৰু এতিয়া যিখিনি ষ্টুডেণ্টে এই পৰীক্ষাবোৰত উত্তীৰ্ণ হ'ব বিচাৰিব সেইখিনি ষ্টুডেণ্টে এই ছচিয়েল মিডিয়াটো ব্যৱহাৰ কৰিব লাগে বুলি ভাবে নে নাভাবে বা যদি কৰেও তেতিয়া কেনেদৰে কৰিব লাগে তেনেকে আপুনি কওকচোন বাৰু ছচিয়েল মিডিয়া ব্যক্তিজনৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ যদি জুডিচিয়াছলি ব্যৱহাৰ কৰিছে নিশ্চয় তেওঁ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি যদি পঢ়িব পাৰিছে তেওঁ সিমানখিনি যদি 6 পৰা 8 ঘন্টা সময় ভালদৰে পঢ়িব পাৰিছে তাৰপিছত ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিছে তেন্তে একো সমস্যা নাই সেইটো ক্ষেত্ৰত আমি ইভেন UPSC টপাৰ্ছৰো ভিডিঅ'জ দেখিছো যে তেওঁলোকে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিছে আগতে আৰু এক্সামটোত উত্তীৰ্ণ হৈছে ভালদৰে গতিকে এইটো ক্ষেত্ৰত মই তেনেকে ক'বলৈ নাযাওঁ যে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিব নালাগে কৰিলেই যে প্ৰভাৱ পৰিব পঢ়াৰ ক্ষেত্ৰত মানে নিজৰ মনটোক আপুনি বান্ধি লোৱাটোৱেই বেটাৰ নহয় জানো যদি নিজৰ মনটোৱে কয় যে মই এই ইমানকণ চাম ইমানকণ মই ব্যৱহাৰ কৰিম ছচিয়েল মিডিয়া বা ৰিলছে হওক আৰু ইভেন পঢ়াৰ ক্ষেত্ৰত যদি পঢ়াৰ সময়টোত তেওঁ সেইখিনি অফ কৰি থব লাগে বা ইউটিউব যদি চাই তেওঁলোক এডিকচন হৈ গৈছে বিভিন্ন ধৰণৰ তেন্তে সেইটো ইউটিউব বন্ধ কৰি বা কিছুমান এনেকুৱা এপ আছে ফৰ এক্সাম্পল ফৰেষ্ট এপ নামৰ এটা এপ আছে য'ত মানে কনচেনট্ৰেট কৰিব লাগে আৰু তেনেকুৱা ধৰণৰ এপ মই ব্যৱহাৰ কৰিছিলো কিন্তু মই পৰাপক্ষত এইটোৱে মানে কৰিছিলো যে মোবাইলটো মই এটা বেলেগ ৰুমত ৰাখো যেতিয়া মই পঢ়ো গতিকে সেইটোৱে যে বাৰে বাৰে মই আকৌ মাজতে মোবাইলটো চাম
তেনেকুৱা ধৰণৰ মানে এই আৰ্টছটো নাইকিয়া কৰে মই ভাবো আৰু আপুনি এইটোৱে ক'ব বিচাৰিব বাৰু যে মোবাইল ইউজ কৰিলেই যে আমাৰ কিবা এটা ক্ষেত্ৰত সফল হ'বলৈ হেঙাৰ হৈ নুঠে মোবাইলটোৱে যে হেঙাৰ নহয় আমাৰ নিজৰ ওপৰত কথা নিজৰ কনফিডেন্সটোৰ ওপৰত কথা বা নিজৰ মনটোৰ ওপৰত কথা নে কি কয় হয় 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 মোবাইল ইউজ কৰিলে মোবাইলৰ যদি ভালদৰে ব্যৱহাৰ কৰিছে কিবা এটা চাবলৈ পতককে আমাৰ মনলৈ আহিলে এতিয়া পতককে আমি মোবাইলত চোৱা হয় গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত মই নাভাবো যে মোবাইলটোৱে ইভেন হেল্প কৰে কিন্তু কথাটো হৈছে সৰু ল'ৰা ছোৱালীক যদি আমি এতিয়া মোবাইলটো দি দিওঁ তেওঁলোকে বিভিন্ন ধৰণৰ ৰিলচ চাব সেইখিনি চালে তেওঁ আৰু 2-3 ঘন্টা সময় যদি তেওঁলোকে তাত ব্যয় কৰে সৰু ল'ৰাটোৰ মনত কি প্ৰভাৱ পৰিব লগতে শাৰীৰিকভাৱে চকু কাণ এইবোৰত যিকোনো ধৰণৰ বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে মই মাক দেউতাকক অলপমান সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছো সেইটো অলপমান তেওঁলোকে চাব লাগে যে মোবাইলটো দি দিয়ে যে ল'ৰাটো বা ছোৱালীজনী মনে মনে থাকিব বহি থাকিব এনেকুৱা ধৰণৰ তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ খেল খেলক চেছ শিকাওক বিভিন্ন ধৰণৰ তেনেকুৱা ইনডোৰ এক্টিভিটিজ কৰিব পাৰে তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে মই কিমানখিনি কৰ্তব্য মই ভালদৰে পালন কৰিব পাৰিম ইয়াৰ ওপৰত গোটেই বস্তুটো ডিপেণ্ড কৰিব আৰু উঠি অহা প্ৰজন্মৰ কাৰণে যাতে মই এটা ইনস্পিৰেশ্যন হওঁ তেওঁলোকে এই অঞ্চলটোৰ পৰা ওলাই গৈ পঢ়ক ভালদৰে আৰু এজন ACS বা লগতে ইভেন UPSC দিয়ক IAS বিষয়া হওক IPS বিষয়া হওক মই খুব সুখী হ'ম বিভিন্ন ধৰণৰ পলিচি ইমপ্লিমেন্টেশ্যনৰ ক্ষেত্ৰতো মোৰ বহুত কাম আহি পৰিব ৰেছপন্সিবিলিটিজ ঠাইখনৰ কাৰণে মই যিমানখিনি কৰিব পাৰো কৰি যাম আৰু যাতে ল'ৰা ছোৱালীখিনিয়ে নিগেটিভ কিবা বিভিন্ন ধৰণৰ মদ ভাং ড্ৰাগছ এইখিনি ক্ষেত্ৰত যাতে আসক্ত নহয় ওলাই আহে সমাজৰ কাৰণে ভাল কাম কৰে ঠাইখনৰ নিজৰ শিপাটো পাহৰি নাযায় কেতিয়াও ৰুট যিটো গতিকে মই এইখিনিয়ে ক'ব বিচাৰিম আৰু যে চাকৰি বুলি অকল আশা কৰি থাকিলে নহব নিজে ব্যৱসায়টো নামিব লাগিব এজন সফল ব্যৱসায় হলেও নিজৰ ফিউচাৰটো বহুত মানে ব্ৰাইট কৰিব পাৰিব নহয় জানো আজিকালি বিভিন্ন ধৰণৰ অপচন ওলাইছে এইটো ক্ষেত্ৰত ব্যৱসায় আৰু লগতে এতিয়া তোমাৰ ক্ষেত্ৰতো ক'ব বিচাৰিম এতিয়া তুমি নতুনকে আৰম্ভ কৰিছা ইউটিউব চেনেলটো গতিকে ইয়াৰ জৰিয়তে মানুহক বিভিন্ন ধৰণৰ ভিডিঅ'জ কৰি দেখাইছা গতিকে এইটো ক'ব বিচাৰিম যে ভাল কাম কৰিছা এনেকুৱা ধৰণৰ কামো আজিকালি বিভিন্ন ধৰণৰ অপৰচুনিটিজ আছে আমি মাত্ৰ ল'ব লাগে অলপমান ওলাই আহিব লাগে আৰু সাহস কৰিব লাগে এনেকুৱা নহয় যে চিভিল চাৰ্ভিচে কৰিব লাগে মানে অভাৰ গ্লৰিফাই একো বস্তুকে মই ভাবো কৰিব নালাগে তেওঁলোকে যিটো কাম কৰক নিজৰ সম্পূৰ্ণ 100% দি দিয়ক হয় মই এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো মই নিজৰ ক্ষেত্ৰতে দেই এতিয়া আপোনাক অথনি যেতিয়া মই ইন্টাৰভিউৰ কাৰণে সুধিবলৈ আহিছিলো তেতিয়া মোৰ কনফিডেন্স লেভেলটো বহুত ল' হৈ আছিল আৰু যেতিয়া আপোনাৰ লগত কথা পাতি দিলো মোৰ কনফিডেন্স লেভেলটো বাঢ়ি গ'ল আৰু এইখিনিতে ময়ো ক'ব বিচাৰো যে নিজৰ কনফিডেন্স থাকিলে মানে অসম্ভৱকো সফল কৰিব পাৰিম সম্ভৱ কৰিব পাৰিম ন ঠিক আছে বাইদেউ এতিয়া শেষত এটা কথা কওক যে আপোনাৰ ইন ফিউচাৰ UPSC UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱা আপোনাৰ কিবা আছে নেকি প্লেন আছে নেকি মই এতিয়া বিশেষ ভবা নাই কি হয় দেখা যাওক কিন্তু মই এইটোতে মোৰ গোটেই মানে মই মোৰ বেষ্ট দিবলৈ বিচাৰো ইয়াতে মই অসমতে যিহেতু চাৰ্ভিচ দিবলৈ বিচাৰিছিলো আৰু মই বিচৰা চাৰ্ভিচটোৱে পাইছো গতিকে অসমৰ মানুহৰ কাৰণে কাম কৰিম বুলি আগতেই ভাবিছিলো এতিয়া মই সুবিধাটো যিহেতু পাইছো গতিকে এইটোৱে মই ভালকে কৰিব বিচাৰিছো ঠিক আছে বাইদেউ বহুত কথা পাতিলো ধন্যবাদ আপোনাৰ এই জাৰ্নিটোৰ বিষয়ে আমি শুনি পানি বহুত ভাল লাগিলে দৰ্শকসকলেও চাই নিশ্চয় বহুত ভাল পাব আপোনাৰ এই কথাখিনিৰ পৰা দৰ্শকসকলে বহুতখিনি অনুপ্ৰেৰণা পাব আৰু এই ভিডিঅ'টো চাই যদি কেইজনমান UPSC বা APSC প্ৰিপাৰেচন কৰি থকা ষ্টুডেণ্টে সাহস পায় তেন্তে আমি সফল হলো বুলি আমি ভাবিম নহয় জানো নিশ্চয় নিশ্চয় ঠিক আছে তেন্তে আজিলৈ ধন্যবাদ শেষত আমি প্ৰণামী গগৈ মাতৃ তেখেতৰ পৰা আমি জানিব বিচাৰিম যে তেখেতৰ এই প্ৰণামী গগৈ সুযোগ্য সন্তান সুযোগ্য কন্যা তেখেতৰ এই সফলতাত আপুনি তেখেত কেনেকুৱা অনুভৱ বাইদেউ কওকচোন বাৰু আপোনাৰ জীয়ৰীৰ সফলতা ইমান এটা ডাঙৰ সফলতা আৰু আমাৰ এই অঞ্চলটোৰ ভিতৰতে তেখেত প্ৰথমগৰাকী ACS বিষয়া আপুনি কেনেকুৱা অনুভৱ আপোনাৰ সন্তানৰ সাফল্যত প্ৰত্যেক পিতৃ মাতৃয়ে সুখী হয় গতিকে তাইৰ সপোন আছিলে আগৰ পৰাই প্ৰশাসনিক বিষয়া হোৱা যথেষ্টখিনি কষ্ট কৰি তাই সেইখিনি সফলতা লাভ কৰাৰ কাৰণে মই সুখী হোৱাটো স্বাভাৱিক গতিকে অকল কিন্তু মই মাতৃ হিচাপে সুখী হ'লেই নহয় তাই পিছৰ প্ৰজন্মৰ আদৰ্শ হওক বুলি মই ভাবোঁ গতিকে সেইখিনিও তাইকে
আদৰ্শ হিচাপে লৈ অনুপ্ৰেৰণা লওক আৰু তেওঁলোকে আৰু ভাল পৰীক্ষাত অৱতীৰ্ণ হৈ ভালকে অঞ্চলটোৰ নাম উজ্জ্বল কৰক। আৰু আপুনি ভাবিছিলেনে বাৰু যে আপোনাৰ কন্যাই এনেকুৱা এটা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব বা এনেকুৱা এজন ৰাজপত্ৰিত বিষয়া হ'ব পাৰিব বুলি ভাবিছিলেনে আপুনি? ভবা নাছিলো, কিন্তু তাইক যে দুবাৰ ইণ্টাৰভিউত বেয়া কৰিছে তেতিয়া মই মনে মনে ভাব হয় তাইক কৈছিলো এদিন যে মনটো দুবাৰ ৰাস্তাটো ভুল হ'ল নেকি, কিজানি এইবাৰ আকৌ তাই বেয়া কৰে তেতিয়া তাই হয়তো ভাগি পৰিব। মই মনে মনেহে ভাবিছো, কিন্তু তাইক সুধিছিলো মই যে ৰাস্তাটো ভুল হ'ল নেকি। তাই তেতিয়া ক'লে যে ৰাস্তাটো মোৰ ভুল হোৱা নাই, ধৈৰ্য ধৰচোন মা, ইমান হেৰি নকৰিবি, বয়স শেষ হৈ যোৱা নাই নহয়। সেইকাৰণে তেখেত ধৈৰ্য ধৰিলে কাৰণে এতিয়া ধৈৰ্যৰ ফল মিঠা বুলি যে কয়, এতিয়া ফলটো পালে। তাইৰ ধৈৰ্যটো আছে আৰু নিজৰ আত্মবিশ্বাস আছিলে যে মই পাৰিম। দেউতাকে আশা কৰিছিলে এই দেৱেশ্বৰ বৰাৰ কথা কয় যে প্ৰশাসনিক বিষয়া হোৱা, আৰু সেইটোকে তাই মনত লৈ ললে। গতিকে দেউতাৰ আশা মই এদিন পূৰণ কৰিম, সেইকাৰণে মই তাইক ভাল পাইছো। ঠিক আছে, ধন্যবাদ থাকিলে বাইদেউ, আপোনাক বহুত বহুত অভিনন্দন থাকিলে। আপোনাৰ নিচিনা এগৰাকী তেখেতৰ নিচিনা এগৰাকী সন্তান পাই আপুনি চাগে নিশ্চয় গৌৰৱান্বিত হৈছে। আপোনাক ধন্য কৰিলে জীৱনে কি কয়। আজিৰ তাৰিখত এনেকুৱা লাগিছে ৰিজাল্ট দিয়াৰ দিনা মানে ইমানেই তাত টাউনৰ হেৰি যদিও গুৱাহাটীৰ ওচৰ পাজৰ মানুহখিনি ইমানেই মানে ছাপৰ্ট দিছে, তাইক মৰম কৰিছেহি, লৈ গৈছে ঘৰলে, গামোচা এখন দি সন্মান জনাইছে, আকৌ চাহ তাহ খুৱাই তাইক থৈ গৈছেহি। কোনদিন নোযোৱা মানুহ ঘৰেও তাৰমানে এনেকুৱা লাগিছে যে সেই তাৰিখত মোতকৈ আৰু সুখী মাতৃ কোনো নাই। ঠিক আছে বাইদেউ, ধন্যবাদ। ঠিক আছে, ঠিক আছে।